নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলটোলৈ। আজি লৈ আহিছো আমি যোৱাকালি হৈ যোৱা এডিআৰ পৰীক্ষাৰ গ্ৰেড 4 ৰ কিছু সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰসমূহ যিখিনি প্ৰশ্ন আহিছিলে তোমালোকে ইয়াত চাই মিলাব পাৰিবা, কিমান শুদ্ধ হৈছে কিমান হোৱা নাই সকলোখিনি জানিব পাৰিবা। গতিকে ভিডিওটো আৰম্ভ কৰাৰ আগত এটা লাইক কৰি দিবা। আজি সকলোৰে আকৰ্ষণীয় প্ৰশ্নটো আছিল ডৰিমন কি অথবা কোন। অপশ্যন আছিল ব্ৰাজিলৰ এখন নদী, এগৰাকী হলিউডৰ অভিনেতা, বিমানৰ এটা প্ৰকাৰ, এটা কাৰ্টুন চৰিত্ৰ। শুদ্ধ উত্তৰ হৈছিল এটা কাৰ্টুন চৰিত্ৰ। আশা কৰোঁ এই প্ৰশ্ন উত্তৰটো সকলোৰে শুদ্ধ হৈছে। এতিয়া আগবাঢ়ো আজি আন প্ৰশ্নলৈ। আজি এডিআৰত অহা এটা প্ৰশ্ন আছিল জোঙাল বলহুৰ প্ৰতিমূৰ্তি কোন স্থানৰ সমীপত স্থাপন কৰা হৈছে। উত্তৰ বিকল্প আছিল ৰহা, ডিব্ৰুগড়, ধুবুৰী, কৰিমগঞ্জ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ৰহা। 2024 বৰ্ষত কাক অসম ভৈৰৱ সন্মান প্ৰদান কৰা হৈছে। উত্তৰ বিকল্পত আছিল ৰতন টাটা, ৰঞ্জন গগৈ, তপন শইকীয়া, ৰঞ্জিত শেখৰ মুছাহাৰী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ৰঞ্জন গগৈ। নেক্সট প্ৰশ্ন, টি আও কোনবিধ খেলত ভাৰতীয় দলৰ অধিনায়ক আছিল। উত্তৰৰ বিকল্পত আছিল বেডমিণ্টন, হকী, ফুটবল, ভলীবল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল টি আও। তালিমেৰন চাও হৈছে এজন ভাৰতীয় ফুটবল খেলুৱৈ আৰু চিকিৎসক। অসমৰ নগাপাহাৰ জিলাৰ চাংকি নামৰ এখন গাঁৱত 1918 চনৰ 28 জানুৱাৰী তেওঁ জন্ম হৈছিল। তেওঁ কিহৰ লগত জড়িত আছিল? ফুটবলৰ লগত। কোনে অলিম্পিক খেলত সৰ্বোচ্চ সংখ্যক সোণৰ পদক লাভ কৰিছিল। উত্তৰ বিকল্প আছিল মাৰ্ক স্পিচ, মাইকেল ফেল্পছ, গ জেছি অমছ, ঘ মাৰ্ভো নুৰ্মি। শুদ্ধ উত্তৰ হ'ল মাইকেল ফেল্পছ। নেক্সট প্ৰশ্ন, ভিলেজ ৰকষ্টাৰ নামৰ বোলছবিখনৰ নিৰ্দেশক কোন। উত্তৰ বিকল্প আছিল ৰীমা দাস, হিমা দাস, মুনিন দাস, কুইন দাস। শুদ্ধ উত্তৰটো হ'ব ৰীমা দাস। নেক্সট প্ৰশ্ন, কোনবিধ খেলত মনালিছা বৰুৱা মেহতা আৰু ত্ৰিদীপ দুৱৰাই অসমক প্ৰতিনিধিত্ব কৰিছিল। উত্তৰ বিকল্প আছিল বেডমিণ্টন, ভলীবল, টাইকোৱাণ্ডো, টেবুল টেনিছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব টেবুল টেনিছ। নেক্সট প্ৰশ্ন, কোনবিধ নদীৰ দ্বীপ তিলাত উমানন্দ মন্দিৰত অৱস্থিত। কোনখন নদীদ্বীপ তিলাত উমানন্দ মন্দিৰ অৱস্থিত। উত্তৰ বিকল্প আছিল ভস্মাচল, সন্ধ্যাচল, নীলাচল, চিত্ৰাচল। শুদ্ধ উত্তৰ হ'ব ভস্মাচল। নিম্নলিখিত কোনটো হৈছে অসমৰ এক তাৰযুক্ত বাদ্যযন্ত্ৰ। উত্তৰ বিকল্পত আছিল ডগৰ, চুতুলি, কালিয়া, টোকাৰী। শুদ্ধ উত্তৰ হ'ব টোকাৰী। নেক্সট প্ৰশ্ন, নিম্নলিখিত কোনটো হৈছে কাণত পিন্ধা এক অসমীয়া গহনা। অপশ্যনত আছিল গলপতা, হৰিণ চকুৱা, জোনবিৰি, থুৰীয়া। শুদ্ধ উত্তৰটো হ'ব থুৰীয়া। অসম জৈৱ শোধনাগাৰ প্ৰাইভেট লিমিটেড ব্যৱহৃত প্ৰাথমিক কেঁচামাল হ'ল। উত্তৰ বিকল্প বাঁহ, পানী মেটেকা, কুঁহিয়াৰৰ আৱৰ্জনা, কলগছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বাঁহ। নেক্সট প্ৰশ্ন, ভৱেন্দ্ৰনাথ শইকীয়াৰ উপন্যাস অন্তৰীপৰ কাহিনীৰ আধাৰত কোনখন অসমীয়া বোলছবি নিৰ্মিত হৈছিল। উত্তৰ বিকল্প আছিল প্ৰতিধ্বনি, কৃষ্ণচূড়া, বৰুৱাৰ সংসাৰ, অগ্নিস্মৰণ। শুদ্ধ উত্তৰ হৈছে অগ্নিস্মৰণ। নেক্সট প্ৰশ্ন, নিম্নলিখিত কোনটো এক অসমীয়া উপন্যাস নহয়। বিকল্প আছিল আধা লেখা দস্তাবেজ, দেওলাংখুই, শেষ পৃষ্ঠা, অন্তৰীপ। শুদ্ধ উত্তৰটো হ'ব শেষ পৃষ্ঠা। নেক্সট প্ৰশ্ন, সাগৰ দেখিছা নামৰ অসমীয়া কবিতা সংগ্ৰহটো কোনে লিখা। উত্তৰ বিকল্প আছিল দেৱকান্ত বৰুৱা, নৱকান্ত বৰুৱা, বাণীকান্ত কাকতি, ৰজনীকান্ত বৰদলৈ। শুদ্ধ উত্তৰ হ'ব দেৱকান্ত বৰুৱা। অসমীয়া সাহিত্যত কোন ধনী কবি ৰূপে জনাজাত। বিনন্দ চন্দ্ৰ বৰুৱা, আনন্দ চন্দ্ৰ আগৰৱালা, মহেন্দ্ৰ নাথ ডেকা ফুকন, মফিজুল আহমেদ হাজৰিকা। শুদ্ধ উত্তৰ হ'ব বিনন্দ চন্দ্ৰ বৰুৱা। নেক্সট প্ৰশ্ন, নিম্নলিখিত কোনগৰাকীয়ে জ্ঞানপীঠ বঁটা লাভ কৰা নাই। উত্তৰ বিকল্পত আছিল ভৱেন্দ্ৰনাথ দত্ত, নীলমণি ফুকন, হীৰেণ ভট্টাচাৰ্য, মামণি ৰয়ছম গোস্বামী। এই প্ৰশ্ন শুদ্ধ উত্তৰ হ'ব লাগে হীৰেণ ভট্টাচাৰ্য। ইয়াত কিন্তু দুটা
দিয়া আছে বুলি অধিকাংশ নিউজত বা ছ'চিয়েল মিডিয়াত দেখিবলৈ পোৱা গৈছে হয়তো প্ৰিণ্টিং মিষ্টেকৰ বাবে হ'ব পাৰে কিন্তু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হীৰেন ভট্টাচাৰ্য গতিকে আজিৰ ভিডিঅ'টো কেনে লাগিল জনাবলৈ নাপাহৰিব নেক্সট ভিডিঅ'ত আৰু প্ৰশ্ন লৈ আহি আছোঁ গতিকে তেতিয়ালৈ এৰিছোঁ ধন্যবাদ জয় আই অসম